ক্ৰীড়াপ্ৰেমী ৰাইজলৈ এটি ভাল খবৰ। গোৱালপাৰা সিধাবাৰী নয়াপাৰাত জুবিন গাৰ্গ সোঁৱৰণী ফুটবল খেল অনুষ্ঠিত কৰাৰ প্ৰস্তুতি। অইন বছৰৰ দৰে এইবেলিও সিধাবাৰী নয়াপাৰা ৰাইজৰ উদ্যোগত ৫৬ সংখ্যক প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি চলাইছে। অহা ২৬ অক্টোবৰত সিধাবাৰী আঞ্চলিক ফুটবল খেলপথাৰত হ'বলগীয়া ফুটবল খেলখন অসমৰ জনকণ্ঠ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত কৰা হ'ব বুলি খেল পৰিচালনা সমিতিৰ সভাপতি নাছিৰ আলী আহমেদ আৰু সম্পাদক আজিবুৰ ৰহমানে জানিবলৈ দিয়ে। এইবেলি ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হৈছে ৩৫,১০১ টকা, দ্বিতীয় পুৰস্কাৰ হৈছে ২৫,১০১ টকা আৰু ভৰ্তি মাচুল হৈছে ৫০০ টকা। অসমৰ বিভিন্ন ঠাইৰ পৰা ফুটবল দলসমূহ আহি অংশগ্ৰহণ কৰিব বুলি খেল পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে নয়াপাৰা বিশিষ্ট সমাজকৰ্মী তথা পৰিচালনা কমিটি উপদেষ্টা মুস্তাফা শ্বাহাবুদ্দিন আহমেদ মহিবুলে হকে জনায়। সেয়েহে ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিও সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। উল্লেখ্য যে কোনো ইচ্ছুক দলে আগতীয়াকৈ এই খেলখনৰ সবিশেষ জানিব বিচাৰিলে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। নম্বৰটো হ'ল 7002366703 নম্বৰত। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ লগতে বিভিন্ন খেলুৱৈৰ দলপতিসকল, মই এই বছৰ আপোনালোকক জনাব পাৰি সুখী হৈছোঁ যে যোৱা বছৰ সিধাবাৰী নয়াপাৰা আঞ্চলিক খেলপথাৰত খেল বিশেষ কাৰণে অনুষ্ঠিত হোৱা নাছিল। পুনৰবাৰ মই আপোনালোকৰ মাজত এই বছৰ খেল পৰিচালনা কৰাৰ বাবে আগবাঢ়ি আহিছোঁ। আশা ৰাখিছোঁ অহা ২৬ অক্টোবৰৰ পৰা এইখন খেলপথাৰত এখন প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত নেকি আমি ৩৫,১০১ টকা আমি প্ৰথম পুৰস্কাৰ ধাৰ্য কৰিছোঁ আৰু ছেকেণ্ড পুৰস্কাৰ ২৫,১০১ টকা আৰু বেষ্ট প্লেয়াৰৰ আমি ৩,০০০ টকা আমি ধাৰ্য কৰাইছোঁ। গতিকে সমূহ ক্ৰীড়াপ্ৰেমী দৰ্শকসকলক লগতে প্ৰতিটো দলৰ দলপতিসকলক অহা ৩১ অক্টোবৰ আগতে এইখন খেলপথাৰৰ সম্পাদকৰ হাতত তেওঁলোকৰ নিজা দলৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে অনুৰোধ ৰাখিছোঁ। সিধাবাৰী নয়াপাৰা আঞ্চলিক খেলপথাৰ নাই, আমি সিধাবাৰী নয়াপাৰা আঞ্চলিক ৰাজ্যৰ উদ্যোগত জুবিন গাৰ্গ লগতে জুবিন গাৰ্গৰ স্মৃতিতে এইখন খেলে এই বছৰৰ কাৰণে অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। প্ৰতি বছৰ ৫০০ টকা আমি কমকৈ ধৰিছোঁ, কিন্তু ইয়াত ৰাজ্যৰ মনোৰঞ্জনৰ কাৰণে যিহেতু বহুত ঠাইত মানে খেলুৱৈ দলসকল আহে, তেওঁলোকক আমি এটা মানে অলপ সুযোগো আমি তেওঁলোকক প্ৰদান কৰা হৈছে। ৰাইজে এইকাৰণে আমি মেছেজ যোগাইছোঁ, যিহেতু গোৱালপাৰা জিলাখন ক'বলৈ গ'লে অসমৰ মাজত আটাইতকৈ বেছি ক্ৰীড়াপ্ৰেমী দৰ্শক সময় হোৱা ঠাইখনেই সিধাবাৰী নয়াপাৰা আঞ্চলিক খেলপথাৰ। গতিকে ৰাইজক ইয়াত খেলখনৰ জৰিয়তে শান্তি মিলাপ্ৰীতি যাতে আমাৰ মাজত মানে একতাবদ্ধ ভাৱধাৰা হৈ থাকে, তাৰ বাবে সকলোৰে এই খেলখনত উপস্থিত থাকিব লাগে, মানে খেল উপভোগ কৰাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। দূৰত যিসকল দল থাকে তেওঁলোকৰ কাৰণে আমি জাষ্ট লামচাম কিবা এটা তেওঁলোকৰ মানে অহা যোৱাৰ কাৰণে আমি ব্যৱস্থা ৰখা হৈছে, যিটো কমিটি চূড়ান্ত সিদ্ধান্ত আমি পিছলৈ তেওঁলোকক অৱগত কৰাম। আসসালামু আলাইকুম, নমস্কাৰ। আজি আমি বহুত সুখী হৈছোঁ যে সিধাবাৰী নয়াপাৰা আঞ্চলিক ফুটবল প্ৰাইজ মানিত আমি যোৱা বছৰ খেলখন অনুষ্ঠিত কৰিব পৰা নাই, আৰু এইবাৰ আমি সকলোৱে ৰাইজে মিলি এইখন খেল আমি ২৬ তাৰিখে উদ্বোধনী কৰিব যাই আছোঁ। আমাৰ জুবিন দা, আমাৰ হিয়াৰ আমঠু যি জুবিন দা আমাৰ মাজত এতিয়া নাই, তেখেতৰ স্মৃতিৰ কাৰণে আমি এইখন খেল এই বছৰ আমি তেখেতৰ নামত আমি এইখন খেল পৰিচালনা কৰিম, আৰু আমি আমাৰ অসমত আমি ভাতৃত্ববাদ বজাই ৰখাৰ কাৰণে এইখন খেল আমি অনুষ্ঠিত কৰিম। আমি সকলোৱে মিলি আমি ভাতৃত্ববাদ আমি আগবঢ়াই লৈ যাব লাগিব। এইখন অসম আমাৰ, এইখন জাগা আমাৰ, এইখন সমাজ আমাৰ। আমি সমাজত আমি বসবাস কৰোঁ, আমাৰ সকলোৱে মিলি হিন্দু মুছলমান গাৰো খ্ৰীষ্টান চবে মিলি একত্ৰিত হৈ এইখন খেল এইবাৰ আমি আগবাঢ়ি লৈ যাম। আমাৰ মিনিমাম ২০টাৰ পৰা ২৫টা দলৰ খেল অনুষ্ঠিত হ'ব, আৰু আমি আটাইতকৈ মানে আমি অল অসম ভিত্তিত মানে খেল মানে আমি মানে আজিৰ পৰা মানে ষ্টাৰ্ট কৰিব মানে হেৰি কৰি আছোঁ যে অসমৰ যিকোনো ঠাইৰ পৰা মানে আমাৰ ইয়াত খেল মানে খেলুৱৈ ইচ্ছুক আহিব পাৰিব। আমি খেলক এইটোৱে আহ্বান জনাই আছোঁ যে আমাৰ এইখন ফিল্ডৰ জৰিয়তে আমাৰ অসমৰ ভিতৰত আমি যদি আমি আমাৰ সিধাবাৰী নয়াপাৰা আমি এইখন মানে আমাৰ অসমৰ ভিতৰত যদি আমি এইখন ফিল্ড আমি উজ্জ্বল কৰিব পাৰোঁ, আৰু আমাৰ এইখন খেলৰ জৰিয়তে আমি মানে আমাৰ অসমৰ পৰা যাতে ভাল এটা খেলুৱৈ মানে আমি অল ইণ্ডিয়াত বা আমি মানে বাহিৰত মানে ওলাই দিব পাৰোঁ।